বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম চাকৰি সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ খবৰ। শিৱসাগৰ জুডিচিয়েৰীত ওলাইছে কেইটামান চাকৰি। দুটা অফিচ এছিষ্টেণ্টৰ পোষ্ট ওলাইছে আৰু পিয়নৰ পোষ্ট ওলাইছে। আবেদনৰ লাষ্ট ডেট হ'ল জুন মাহৰ 6 তাৰিখ। অফিচ এছিষ্টেণ্টৰ পোষ্ট ওলাইছে এটা আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে, আৰু ইয়াৰ দৰমহা হ'ল 15,000 টকা প্ৰতি মাহে। আৰু তাৰ কাৰণে কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট উইথ কম্পিউটাৰ। অফলাইন আবেদন কৰিব লাগিব। আৰু পিয়নৰ পোষ্ট ওলাইছে এটা আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে, প্ৰতি মাহে দৰমহা হ'ব 10,000 টকা। কোৱালিফিকেশ্যন 8 পাছ। আৰু বয়সৰ সময়সীমা মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ। এজ ৰিলেক্সেশ্যনৰ কাৰণে যি ব্যৱস্থা থাকে গভৰ্ণমেণ্ট, সেই ব্যৱস্থাখিনি থাকিব কেটেগৰী ৱাইজ। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। অফলাইন মোডত আবেদন কৰিব লাগিব। আৰু আবেদনৰ ঠিকনাটো হ'ল অফিচ অফ দি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, শিৱসাগৰ, পিন 785640 আছাম। আৰু 18 মে'ৰ পৰা আৰম্ভ হৈছে, লাষ্ট ডেট 6 জুন। এতিয়া আমি আলোচনা কৰিম যোৰহাট জুডিচিয়েৰীত ওলাইছে কেইটামান পোষ্ট। অফিচ এছিষ্টেণ্টৰ কাৰণে ওলাইছে এটা পোষ্ট। দৰমহা প্ৰতি মাহে হ'ল 18,000 টকা। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব উইথ কম্পিউটাৰ। একেই ধৰণৰ অফলাইন আবেদন কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মত। আৰু পিয়নৰ কাৰণে এটা পোষ্ট ওলাইছে। মন্থলি চেলাৰী হ'ল 12,000 টকা। কোৱালিফিকেশ্যন মিনিমাম 8 পাছ, কিন্তু গ্ৰেজুৱেশ্যন হ'ব নালাগিব, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছলৈকে দিব পাৰিব। বয়স 21 বছৰৰ পৰা 40 বছৰ। আৰু এজ ৰিলেক্সেশ্যন এজ পাৰ গভট কোৱালিফিকেশ্যন। ইয়াত ৱাক ইন ইণ্টাৰভিউ হ'ব। অফিচ এছিষ্টেণ্টৰ কাৰণে হ'ব 2 জুন তাৰিখে 2/6/2024, আৰু পিয়নৰ কাৰণে 30/6/2024। আৰু ৱাক ইন ইণ্টাৰভিউৰ নিয়মটো কৈ দিছোঁ। অফিচ এছিষ্টেণ্টৰ কাৰণে যে 2 তাৰিখে হ'ব, ৰাতিপুৱা 8:30 বজাৰ পৰা 10:30 বজালৈকে আহি তেওঁলোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব, আৰু তাৰপিছত ইণ্টাৰভিউটো হ'ব। আৰু পিয়নৰ কাৰণে ঠিক একেদৰে 30 তাৰিখে হ'ব জুনৰ, 8:30 বজাৰ পৰা 10 বজালৈকে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। তাৰপিছৰ সময়ত সেইদিনাই ইণ্টাৰভিউ হ'ব, ৱাক ইন ইণ্টাৰভিউ হ'ব। কি ডকুমেণ্ট নিব লাগিব? ষ্টেণ্ডাৰ্ড ফৰ্ম নিব লাগিব এজ পাব্লিছড ইন আছাম গেজেট ইন পাৰ্ট 9 টু দি ইছ্যু অথৰিটি। যিকোনো দোকানত পাই যাব ষ্টেণ্ডাৰ্ড ফৰ্ম, আৰু তাত আবেদন কৰিব লাগিব। HSLC এডমিট কাৰ্ড নিব লাগিব অফিচ এছিষ্টেণ্টৰ কাৰণে, তাৰ জেৰক্স কপি। আৰু HSLC এডমিট কাৰ্ড অথবা স্কুল চাৰ্টিফিকেট নিব লাগিব পিয়নৰ কাৰণে। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ সকলো চাৰ্টিফিকেট, সকলোৰে জেৰক্স কপি আপোনালোকে লৈ যাব, আৰু অৰিজিনেলো লগত লৈ যাব। কম্পিউটাৰ চাৰ্টিফিকেট ফৰ অফিচ এছিষ্টেণ্ট, আৰু 2 কপি পাছপোৰ্ট চাইজ ফটো লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন আপোনাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আনিব, আৰু যদি এক্সপিৰিয়েঞ্চ কিবা চাৰ্টিফিকেট আছে সেইখিনিও লগত লৈ আহিব। গতিকে আপোনালোকে নিশ্চয় গম পাইছে। 3 নম্বৰতে হোজাইটো ওলাইছে। অফিচ অফ দি হোজাই জুডিচিয়েল মেজিষ্ট্ৰেট CJM-ত 6টা পোষ্ট ওলাইছে, আৰু এই পোষ্ট হ'ল পিয়নৰ পোষ্ট। তাৰে 5টা পোষ্ট আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে, এটা পোষ্ট SCৰ কাৰণে। আৰু লাষ্ট ডেট, আবেদনৰ লাষ্ট ডেট 31 তাৰিখ, এই মে' মাহৰ 31 তাৰিখ। আৰু এইকেইটা সম্পূৰ্ণ পাৰ্মানেণ্ট পোষ্ট। আৰু এপ্লিকেশ্যনখন আপুনি 31 তাৰিখৰ আগতে এপ্লাই কৰিব লাগিব। আৰু ৰিচিপ্টৰ লাষ্ট ডেট হ'ল 21 জুন তাৰিখে, অৰ্থাৎ 31 তাৰিখৰ আগতেই ডাকযোগে পঠিয়াব লাগিব, আৰু 21 তাৰিখৰ ভিতৰত পাবগৈ লাগিব জুনৰ। মে' 31 তাৰিখৰ আগত পঠিয়াব লাগিব, হেৰি কৰিব লাগিব। আৰু বয়সৰ 18 বছৰৰ পৰা মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ। আৰু গভৰ্ণমেণ্ট ৰুল হিচাপত এজ ৰিলেক্সেশ্যনৰ কাৰণে ব্যৱস্থা আছে বিভিন্ন কেটেগৰী ৱাইজ। কোৱালিফিকেশ্যন 8 পাছ হ'ব লাগিব, কিন্তু হায়াৰ ছেকেণ্ডেৰীলৈ উত্তীৰ্ণ হ'ব নোৱাৰিব। 8 পাছৰ পৰা মেট্ৰিক পাছলৈকে দিব পাৰিব। হায়াৰ ছেকেণ্ডেৰী পাছ বা তাতকৈ ওপৰখিনিয়ে আবেদন কৰিব নোৱাৰিব। স্কেল পে 12,000-ৰ পৰা 37,500লৈকে, আৰু গ্ৰেড পে দিছে 3,900 পাৰ মান্থ। সম্পূৰ্ণ এটা পাৰ্মানেণ্ট পোষ্ট এইকেইটা। আৰু ইয়াত কি ডকুমেণ্ট নিব লাগিব? আছাম গেজেট পাৰ্ট 2 যিখন ষ্টেণ্ডাৰ্ড ফৰ্মত আবেদন কৰিব লাগিব। 4 কপিত কালাৰ্ড ফটো, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে লৈ যাব। ছেল্ফ এটেষ্টেড কপিজ অফ হিজ এজ প্ৰুফৰ কাৰণে নিব লাগিব। কাষ্ট চাৰ্টিফিকেটৰ নিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ছেল্ফ এটেষ্ট কৰি নিব লাগিব, অৰ্থাৎ সকলোখিনি আপোনালোকে ডকুমেণ্ট নিব লাগিব। ছেল্ফ ডিক্লেৰেশ্যন চাৰ্টিফিকেট এখন নিব লাগিব। আৰু ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, যিখন আপোনালোকৰ এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন, সেইখন নিব লাগিব। আৰু মোবাইল নাম্বাৰ আৰু ইমেইল আইডিটো লাগিব মেণ্ডেটৰিলি। আৰু লাষ্ট ডেট এপ্লিকেশ্যন ৰিচিপ্টৰ কাৰণে 21 জুন দিছে, কিন্তু আবেদনটো আপোনালোকে
ই মে' মাহৰ 31 তাৰিখৰ আগতে কৰিব লাগিব। গতিকে এই সকলোখিনি অফলাইন মোডতে হ'ব ইণ্টাৰভিউ আৰু ৰিটেন এক্সামিনেশ্যন নহয়। গতিকে এইখিনি খবৰ আপোনালোকক জনালোঁ। পৰৱৰ্তী সময়ত এনেধৰণৰ শিক্ষামূলক আৰু নিযুক্তি সম্পৰ্কীয় বাতৰিৰ কাৰণে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব। প্ৰথমবাৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব।